নমস্কাৰ আজি 29 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই যোৱা ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মা হৈছে খিলঞ্জীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু সাম্প্ৰদায়িক সংঘৰ্ষ হলে জগৰীয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে বিৰোধী ঐক্য মঞ্চই ভাৰতীয় ন্যায় সংহিতাৰ 2023 সংশোধনী ধাৰা 61 196 আৰু 35/2 বিধিমতে অসমৰ মুখ্যমন্ত্ৰীয়ে মানসিক সন্তুলন হেৰুৱাইছে আৰু তেখেতক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে নিজকে বলিয়া কুকুৰ বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰীজনক আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰি আবদ্ধ কৰি নৰখাটো সাধাৰণ মানুহৰ বাবে ভয়ংকৰ কথা বুলি উল্লেখ কৰি আৰক্ষীক তৎকালে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে আৰক্ষীয়ে স্বৰ খুদুৱা প্ৰতিবাদকাৰী মহিলাই দিছপুৰ আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ শাৰীৰিক অত্যাচাৰৰ লগতে কাপোৰ ফলাৰো অভিযোগ প্ৰতিবাদকাৰী মহিলাৰ বিধানসভাৰ সন্মুখত হিলহাকুৰ উচ্ছেদিত পৰিয়ালে প্ৰতিবাদ কৰিবলৈ আহোতেই মহিলা আৰক্ষীয়ে হে প্ৰতিবাদী মহিলাৰ ওপৰত স্বৰ খুদাইছিল এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো সেই দৃশ্য অসম আৰক্ষীৰ বিৰুদ্ধে হৰফ হৈ পৰিছে এতিয়া অসমৰ জনসাধাৰণ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি কৈছে যে অসম আৰক্ষীয়ে গুণ্ডাগিৰি আৰম্ভ কৰিছে নেকি অসম আৰক্ষীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে নেকি সাধাৰণ নাগৰিকৰ টেক্সৰ পইচাৰে দৰমহা পোৱা আৰক্ষীয়ে এতিয়া নাগৰিকৰ ওপৰতেই হাত উঠাইছে অসমৰ বানপানীৰ স্থায়ী সমাধান নাই আমি বানপানীৰ লগতে বাস কৰিব লাগিব বিধানসভাত মন্তব্য কৰিলে খুমটাইৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই উজনি অসমে সাম্প্ৰদায়িক গোষ্ঠীগত আৰু ভাষিক সংঘৰ্ষ কেতিয়াও সমৰ্থন নকৰে শিৱসাগৰত সংবাদমেল যোগে এই ঘোষণা কৰিলে 12টা সংগঠনে উজনি অসমলৈ মাছ ৰপ্তানি কাৰ্য অব্যাহত ৰাখিব নগাঁৱৰ সংখ্যালঘু মীন পালক সকলে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ ফলত এই সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁৱৰ মীন পালক সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ধমক অসমক ভাবুকি দিয়াৰ সাহস আপুনি কেনেকৈ পালে মমতা বেনাৰ্জীলৈ প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাই যদি বংগ জ্বলে তেন্তে অসম আৰু দিল্লীও জ্বলিব কলকাতা ধৰ্ষণ কাণ্ড সন্দৰ্ভত এই মন্তব্য কৰিছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্যৰ পাছতেই মমতা বেনাৰ্জীক প্ৰশ্ন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈছে যে অসমক ভাবুকি দিয়াৰ সাহস আপুনি কেনেকৈ কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছিল যে উত্তৰ পূবৰ লগতে যদি পশ্চিমবংগ জ্বলে উত্তৰ পূবৰ লগতে দিল্লী বিহাৰ উত্তৰ প্ৰদেশ ঝাৰখণ্ড উৰিষ্যা জ্বলোৱাৰ উচতনিমূলক মন্তব্য প্ৰদান কৰিছিল অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী হ'ব কেতিয়া 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে গঠিত উচ্চ স্তৰীয় কমিটিৰ প্ৰতিবেদন কি হ'ল এই বিষয়ত সদনৰ মজিয়াত কংগ্ৰেছী বিধায়ক ৰেকিবউদ্দিন আহমেদে অনা এক মৌখিক প্ৰশ্নক লৈ বুধবাৰে উত্তাল হৈ পৰে সদন প্ৰতিবাদকাৰীক স্বৰ খুধাবলৈ আৰু এনকাউণ্টাৰ কৰিবলৈ অসম আৰক্ষীক প্ৰশিক্ষণ দিয়া হয় নেকি হৰফ হৈ পৰিছে কৃষক নেতা বিদ্যুৎ শইকীয়াই কৈছে যে অসমৰ জনতাৰ টেক্সৰ পইচাৰে দৰমহা পোৱা আৰক্ষীয়ে এতিয়া প্ৰতিবাদকাৰীৰ ওপৰত হাত উঠাইছে ইয়াক কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বিদ্যুৎ শইকীয়াই প্ৰশ্ন কৰিছে অসম চৰকাৰলৈ প্ৰতিবাদকাৰীক স্বৰ খুধাবলৈ আৰু এনকাউণ্টাৰ কৰিবলৈ অসম আৰক্ষীক প্ৰশিক্ষণ দিয়া হয় নেকি যোৰহাটত গৌৰৱ গগৈৰ জয় ধুবুৰীত আজমল চাহাবৰ পৰাজয়ে মুখ্যমন্ত্ৰীক হলঠেকত পেলাইছে হতাশ কৰিছে যি 2026ৰ নিৰ্বাচনত প্ৰভাৱ পেলাব সেয়ে তেওঁ হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰিছে চেয়াৰমান আলীয়ে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হৰফ হৈ এই মন্তব্য কৰিছে তেওঁ কৈছে যে যোৰহাটত গৌৰৱ গগৈৰ জয় আৰু ধুবুৰীত ৰকিবুল হুছেইনৰ জয়ৰ পাছতেই মুখ্যমন্ত্ৰী হলঠেকত পৰিছে হতাশ হৈ পৰিছে
2026 চনত নিৰ্বাচনত প্ৰভাৱ পেলাব বাবে এতিয়া হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰিছে যাতে 2026 চনত মুখ্যমন্ত্ৰীৰ আসনখনত বহিব পাৰে হিমন্ত বিশ্ব শৰ্মা। এই চক্ৰান্ত ৰচনা কৰি হিন্দু মুছলমানৰ মাজত এক নতুন কাজিয়াৰ সূত্ৰপাত কৰিবলৈ চেষ্টা কৰিছে খুদ মুখ্যমন্ত্ৰীজনে। অৱশেষত ক্ষমা প্ৰাৰ্থনা কৰিলে বহুবল্কী নেত্ৰী বিজেপিৰ সাংসদ কংগনা ৰাণাৱতে। হাৰিয়ানাত বিজেপিৰ বিপৰ্যয় বৃদ্ধি, নেতৃত্বৰ ধমকত কৃষকক ক্ষমা প্ৰাৰ্থনা অভিনেত্ৰী কংগনা ৰাণাৱতৰ। কংগনা ৰাণাৱতে কৈছিল যে কৃষকসকল সন্ত্ৰাসবাদী, তেওঁলোকেও বাংলাদেশৰ দৰে পৰিস্থিতি কৰিব বিচাৰে। এনে বিতৰ্কিত মন্তব্য কৰিছিল ভাৰতৰ কৃষকসকলক লৈ। আন্দোলনকাৰী কৃষকসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ, নিজৰ অধিকাৰ ল'বলৈ চৰকাৰক দাবী জনোৱাৰ পাছতেই কৃষকসকলক লৈ বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য কৰিছিল এইগৰাকী বিজেপিৰ নেত্ৰী কংগনা ৰাণাৱতে। আৰু অৱশেষত কংগনা ৰাণাৱতে ক্ষমা প্ৰাৰ্থনা কৰিলে কৃষকৰ সন্মুখত। চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে চিত্তৰঞ্জন বসুমতাৰী। চিত্তৰঞ্জন বসুমতাৰীয়ে কৈছে অসমীয়া মাছ সেই বৰশীৰ টোপ কাৰ, যাক অসমীয়াই বাৰে বাৰে আৱেগিক হৈ গিলি থাকে। সেই বৰশীৰ টোপ কাৰ য'ত ধৰ্মৰ নামত মাছবোৰ লাগি ধৰে। সেই বৰশীৰ টোপ কাৰ যিয়ে জাতিৰ নামত মাছবোৰৰ দৰ দাম হয়। সেই বৰশীৰ টোপ কাৰ যিয়ে উজনি নামনি বুলি মাছবোৰক ভাগ ভাগ কৰি দিব পাৰে। সেই বৰশীৰ টোপ কাৰ যাৰ বাবে নদী আৰু নাৰীয়ে বিশস্ত্ৰ হৈ থাকে। সেই বৰশীৰ টোপ কাৰ যিয়ে টিভি বাতৰি কাকতক মুখ বধিৰ কৰি ৰাখিব পাৰে। সেই বৰশীৰ টোপ কাৰ যাৰ দ্বাৰা গণতন্ত্ৰকো ফাঁচী কাঠত ওলমাই থব পাৰে। সেই বৰশীৰ টোপ কাৰ যিয়ে দেশৰ সংবিধানক ধোৱা চাঙত উঠাই থব পাৰে। চিনিবৰ হ'ল সেই বৰশীৰ টোপ, দেখুৱাই দিয়াৰ সময় হ'ল কোন কিমান পানীৰ মাছ। অসম চুক্তিক লৈ চৰকাৰৰ লৰা ধেমালি ধৰা পৰিল সদনত। অসম চুক্তি ৰূপায়ণক লৈ আওপকীয়াকৈ উত্তৰ বিভাগীয় মন্ত্ৰীয়ে ঘূৰাই পকাই দিয়া উত্তৰক লৈ অসন্তুষ্ট বিৰোধী। অসম চুক্তিক লৈ চৰকাৰৰ লৰা ধেমালি ধৰা পৰিছে এতিয়া সদনত। অসম চুক্তি ৰূপায়ণক লৈ আওপকীয়াকৈ উত্তৰ বিভাগীয় মন্ত্ৰী অতুল বৰাৰ মন্ত্ৰীয়ে ঘূৰাই পকাই দিয়া উত্তৰক লৈ সম্পূৰ্ণ অসন্তুষ্টি প্ৰকাশ কৰিছে বিৰোধীয়ে। বৰপেটাৰ চেঙাত ইতিহাস থিয়েটাৰৰ নাট প্ৰদৰ্শনত অঘটন। মহাৰাজ নাটকত দৰ্শকৰ মাজেৰে মটৰ চাইকেল চলাওঁতে বাগৰি পৰিছে অভিনেতা যতীন বৰা। কেইবাগৰাকীও দৰ্শক আঘাতপ্ৰাপ্ত হৈছে। পুনৰ অসমত হত্যা কৰা হ'ল এজন সাংবাদিক ৰাতুল ডেকাৰ মৃত্যু। নিশা বাতৰি সংগ্ৰহৰ বাবে ওলাই যোৱাৰ পিছত পথৰ দাঁতিত উদ্ধাৰ হৈছে ৰক্তাক্ত অৱস্থাত মৃতদেহ। ইটিভি ভাৰতৰ জন্মলগ্নৰ পৰাই মৰিগাঁও জিলাৰ পৰা সংবাদ সেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা আৰু নাই। মঙলবাৰে নিশা বাতৰি সংক্ৰান্তীয় এক খবৰৰ সন্ধানত ঘৰৰ পৰা ওলাই যোৱাৰ পাছত নিশাই ৰাজপথত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হয় সাংবাদিক ৰাতুল ডেকাৰ ৰক্তাক্ত দেহ। সাংবাদিকজনক নিজৰ গৃহৰ পৰা কিছু দূৰত ৰাস্তাৰ কাষত ৰক্তাক্ত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে পৰিয়ালৰ লোকক খবৰ দিয়ে। ইফালে অতি মুমূৰ্ষ অৱস্থাত ৰাতুল ডেকাক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। দুখীয়া ৰাইজৰ শোষণ কৰিবলৈ দিয়া নহ'ব, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে APDCLৰ কাৰ্যালয় কপালে কংগ্ৰেছে। স্মাৰ্ট মিটাৰৰ দ্বাৰা অসমৰ দুখীয়া ৰাইজৰ তেজ শোষা বন্ধ কৰিবৰ বাবে চৰকাৰক সকীয়াই দিছে কংগ্ৰেছে। ৰাজ্যখনৰ কেইবাখনো জিলাৰ লগতে গুৱাহাটী মহানগৰ জিলাত
স্মাৰ্ট মিটাৰৰ শোষণৰ বিৰুদ্ধে কংগ্ৰেছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে হাতে হাতে প্লে কাৰ্ড আৰু বেনাৰ লৈ কংগ্ৰেছ কৰ্মীসকলে স্মাৰ্ট মিটাৰ বন্ধ কৰক অসমৰ ৰাইজৰ তেজ শোষণ কৰিবলগীয়া নহব কংগ্ৰেছে তেজ দিব কিন্তু স্মাৰ্ট মিটাৰ চলিবলৈ নিদিব হিমন্ত বিশ্ব মুৰ্দাবাদ আদি ধ্বনিৰে গুৱাহাটীৰ 6 মাইলত থকা এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কৰে দীৰ্ঘ সময় ধৰি এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলে ধৰ্ণা দিয়ে আৰু আৰক্ষীৰ বেহু ফালি এপিডিচিএলৰ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ চেষ্টা চলায় উৰাং ৰাষ্ট্ৰীয় উদ্যানত শোকাবহ ঘটনা সংঘটিত হৈছে বাঘৰ আক্ৰমণত নিহত হৈছে এগৰাকী বনকৰ্মী টহল দি থকা অৱস্থাতে জোৱানজনক চুচৰাই নিছিল বাঘে বুধবাৰে সন্ধিয়া ঐতিহাসিক উৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত এগৰাকী বনকৰ্মীক এটা ঢেকিয়া পতিয়া বাঘে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হয় ৰাইফল সহ বাঘে টানি লৈ যোৱা ধনমণি ডেকা নামৰ বনকৰ্মীগৰাকীৰ মৃতদেহ পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা হয় সন্ধিয়া সংঘটিত ঘটনাটোৰ পিছত নিশাৰ ভাগত ৰাষ্ট্ৰীয় উদ্যানখনৰ কাশীবাৰী শিবিৰৰ কিছু নিলগত বন বিভাগে উদ্ধাৰ কৰে জোৱানজনৰ মৃতদেহ উদ্ধাৰ হোৱা মৃতদেহটোত বাঘৰ আক্ৰমণৰ স্পষ্ট চিন দেখা যায় হুকাবহ ঘটনাটো সংঘটিত হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ বিল পাৰ্ক কেম্পৰ এলেকাত এগৰাকী সহকৰ্মীৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল গেটৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰত্বত কৰ্তব্য পালন কৰাৰ সময়ত এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে উৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱাই উল্লেখ্য যে জোৱানজন নোহোৱা হোৱাৰ লগে লগে শুনা গৈছিল বাঘৰ গুজৰণি ফলত স্পষ্ট হৈছিল ধনমণি ডেকা নামৰ বনকৰ্মীগৰাকীক বাঘে চুচৰাই নিয়াটো এবাৰ অসমতো ঢকুৱাখনৰ কৃষ্ণা মেডিকেলত কিশোৰক নিৰ্মম অত্যাচাৰ আটক হৈছে দুজনকৈ অভিযুক্ত ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত নগৰ চাৰিআলিত অৱস্থিত কৃষ্ণা মেডিকেল ফাৰ্মাচীৰ স্বত্বাধিকাৰী ৰাজু চাখুৱে মঙলবাৰে এজন কিশোৰক গুৰুতৰভাৱে প্ৰহাৰ কৰে ঢকুৱাখনা সদৰ থানাত অন্তৰ্গত 1 নম্বৰ হিলৈদাৰী গাঁৱৰ 17 বছৰীয়া ৰুগীয়া কিশোৰটোৱে মঙলবাৰে বিয়লি ফাৰ্মাচীখনত চেণ্ডেল পিন্ধি প্ৰৱেশ কৰাৰ বাবেই গুৰুলকৈ প্ৰহাৰ কৰে স্বত্বাধিকাৰী ৰাজু চাখু আৰু ককায়েকে উপৰ্যুপৰি প্ৰহাৰত প্ৰচুৰভাৱে ৰক্তক্ষৰণ হোৱাৰ পাছত আত্মীয়ই আহি কিশোৰটিক উদ্ধাৰ কৰে পৰৱৰ্তী সময়ত ঢকুৱাখনা আৰক্ষী থানাত হাজিৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় ইপিনে এই ঘটনাৰ পাছতে বুধবাৰে ঢকুৱাখনাৰ আসু টাইপা টাই আহোম ছাত্ৰ সন্থা আদি সংগঠনে একত্ৰিত হৈ দুপৰীয়াই বিতৰ্কিত ফাৰ্মাচীখন তলা ওলমাই বন্ধ কৰি দিয়ে সংগঠনৰ প্ৰতিবাদী ৰূপ দেখি ফাৰ্মাচীৰ কৰ্মচাৰী সহ স্বত্বাধিকাৰসকল পলায়ন কৰে কেইবা শতাধিক প্ৰতিবাদী ৰাইজে অনা অসমীয়াৰ গুণ্ডাগিৰি নচলিব কিশোৰ হত্যাৰ চক্ৰান্ত কৰা ৰাজু চাখু হুচিয়াৰ আদি স্লোগান দি ফাৰ্মাচীখন তলা লগাই বন্ধ কৰি দিয়ে